ইতিমধ্যে আমাৰ সমাজখনিত আহি আমাৰ সকলোৰে সকলোৰে মৰমৰ 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় বিজুলী কলিতা মেধি আমাৰ মাজত ইতিমধ্যে আহিছে। তেখেতক পুষ্পাঞ্জলি আমাৰ সভাস্থলীলৈ আগুৱাই আহিছে। আমাৰ কাৰ্যকৰ্তা গুৱাহাটী লোকসভা সংসদীয় সমষ্টিৰ বিজুলী কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ মাজত আহিছে অসম চৰকাৰৰ মাননীয় অজন্তা নেওগ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। সাংসদ কামাখ্যা প্ৰসাদ দাসা আমি আটাইকে আমাৰ মঞ্চৰ সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো। এইবাৰ অৰুণোদয় আঁচনি আপোনালোকে আটাইয়ে জানে ভাৰতৰ আকাশে বতাহে এটিয়ে নাম মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ ঠিক একেদৰে অসমৰ শক্তিশালী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৌপাশে বিকাশিত যি উন্নয়নৰ ধাৰা সেই উন্নয়নৰ ধাৰা গতি ৰখাৰ সমষ্টিৰ সন্মানীয় বিজুলী কলিতা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বোধন জনাবলৈ লৈছো আৰু তেখেতক সম্বোধন জনাব আমাৰ তিনিটা কমিটিৰ সন্মানীয় আমাৰ ক্ৰীড়া কমিটিৰ সভাপতি ইনামত নাই নেকি আমাৰ ৰফিকুল ইছলাম আমি তেখেতক এখনি ফুলাম গামোচাৰে সাংসদ কামাখ্যা প্ৰসাদ দাসক সম্বোধন জনাবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াৰ পিছত আমাৰ বাইদেউ এখনি ফুলাম গামোচাৰে সম্বোধন জনোৱা মণ্ডলৰ সাধাৰণ সম্পাদক মনোজ দাস ডাঙৰীয়া। সকলো ৰাইজে বিজুলী বাইদেউ জিকাবৰ কাৰণে ওলাই আহিছে। সকলোৱে বিজুলী বাইদেউক এটা সমৰ্থন জনাই হাত চাপৰি বজাই দিছে সকলোৱে, কাৰণ এগৰাকী মহিলা প্ৰাৰ্থী তেখেতে ইমান ডাঙৰ প্ৰতিদ্বন্দ্বিতা কৰাটো এটা বহুত ডাঙৰ আৰু এই প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেখেতে সাহস কৰাই নহয় মানুহৰ মাজত তেওঁ উপস্থিত লৈছে। আমাৰ মাজত অজন্তা বাইদেউ আছে, আপোনালোকে জানে অজন্তা বাইদেউ ভাৰতবৰ্ষৰ এই সময়ছোৱাত যিমান বিত্তমন্ত্ৰী আছে বিত্তমন্ত্ৰীৰ ভিতৰত অন্যতম মহিলা প্ৰধান বিত্তমন্ত্ৰী হিচাপে ধন্যবাদ জনাই আজি নিৰ্বাচনী সভাত উপস্থিত থকাৰ কাৰণে পুনৰবাৰ নমস্কাৰ জনাই বিজুলী বাইদেউক বিপুল ভোটত জয়ী কৰিবৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। ভাৰত মাতা কি। ধন্যবাদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া। দলৰ সকলো জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল, এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, এই মছজিদৰ লগত এই খেলপথাৰৰ লগত জড়িত থকা সকলো বিশিষ্ট নাগৰিকসকল, আইসকল, সুধীবৃন্দ, আজি আচলতে মই নিৰ্বাচন সম্পৰ্কে নহয়, মই কিছু এই অঞ্চলৰ মোৰ নিজৰ অনুভৱৰ কথা ক'ব বিচাৰিছোঁ। কাৰণ মই যিহেতু এটা সময়ত এই অঞ্চলটোলৈ মোৰ দেউতাৰ লগত বহুবাৰ আহিছিলোঁ। মই যেতিয়া কামাখ্যা দাসাৰ লগত আহিছোঁ, মই কামাখ্যাক দেখুৱাই আহিছোঁ যে মই এতিয়া সৰু আছিলোঁ, একেবাৰে মই কথাই ক'ব নোৱাৰোঁ। তেতিয়াও ইয়াত পূজা চাবলৈ আহিছিলোঁ আৰু মোৰ দেউতাই এই অঞ্চলৰ বহুতো সেইখিনি সময়ৰ পুৰণা ব্যক্তি আছে, কিছু হয়তো জীৱিত, কোনোবা হয়তো মৃত, তেখেতসকলৰ ঘৰলৈ লৈ আহিছিল আৰু গোটেই অঞ্চলটো আমাৰ কাৰণে এটা পৰিয়াল আছিল। আৰু আজি সেইকাৰণে ভাল লাগিছে যে মোৰ পৰিয়ালৰ গোটেই
সকলো মানুহক ইয়াত দেখা পাইছোঁ, কোনোবা হয়তো নাই, নিজৰ পৰিয়ালৰ নিচিনাকৈ অহা যেন লাগিছে। নিৰ্বাচন আহিব যাব, 5 বছৰৰ মূৰে মূৰে আমি এটা সিদ্ধান্ত ল'ব লাগিব, কিন্তু কথা হ'ল যে সেই সিদ্ধান্তটো সঠিক হ'ব লাগিব। এই অঞ্চলটো যিহেতু মই মোৰ জীৱনৰ প্ৰথম অৱস্থাতে পাইছোঁ, আপোনালোকৰ হয়তো বহু বিশিষ্ট ব্যক্তি আছিল যাৰ কোচতে মই ডাঙৰ দীঘল হৈছোঁ। তাৰপিছৰ পৰা মোৰ স্বামী বিধায়ক আছিল, মন্ত্ৰী আছিল, বিবাহ সূত্ৰে মই উজনি অসমলৈ গ'লোঁ। যোৱা 23টা বছৰ মই অসমবাসীৰ লগতে আছোঁ। গতিকে অসমৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে এই অঞ্চল